নমস্কাৰ এছামি চেনেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওয়া হোক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ হলিৰ পিছতে উত্তৰ প্ৰদেশত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব যোগী আদিত্যনাথে আৰু এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একেৰাহে দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ ক্ষমতা দখল কৰিলে বিজেপিয়ে ৰাজ্যখনত এতিয়া চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে দলটো জানিব পৰা মতে হলিৰ পিছতে দ্বিতীয়বাৰলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব যোগী আদিত্যনাথে অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোগীৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি সকলো কেন্দ্ৰীয় মন্ত্ৰী তথা সকলো বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ইফালে আজি যোগী আদিত্যনাথে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যপাল আনন্দীবেন পেটেলক ৰাজভৱনত সাক্ষাৎ কৰে আৰু নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিবলৈ পদত্যাগ পত্ৰ অৰ্পণ কৰে ৰাজভৱনে জাৰি কৰা এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি ৰাজ্যপালে যোগী আদিত্যনাথৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে আৰু পৰৱৰ্তী চৰকাৰ গঠন নোহোৱা পৰ্যন্ত তেওঁক চৰকাৰ চলাই নিবলৈ অনুৰোধ জনায় উল্লেখযোগ্য যে সদ্য ঘোষিত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপিয়ে 255খন আসন দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে মিত্ৰদল অপনা দল আৰু নিখাত পাৰ্টিয়ে 6খনকৈ আসন দখল কৰিবলৈ সক্ষম হয় পৰৱৰ্তী খবৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতে এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত মিছাইল আক্ৰমণ ইৰাকস্থিত আমেৰিকা দূতাবাসক লক্ষ্য কৰি 12টাকৈ মিছাইল নিক্ষেপ ইৰাণৰ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ সময়তে উত্তৰ পশ্চিম ইৰাকৰ আৰবিলস্থিত আমেৰিকা বাণিজ্য দূতাবাসৰ ওচৰত মিছাইল আক্ৰমণৰ খবৰ আহিছে শনিবাৰে নিশা ইৰাকত অৱতৰণ কৰা প্ৰায় 12টা মিছাইল ইৰাণৰ ভূখণ্ডৰ পৰা নিক্ষেপ কৰা বুলি জানিব পৰা গৈছে ইৰাকী সংবাদ সংস্থা আইএনএৰ মতে ইৰাক আৰু কুৰ্দিস্তান অঞ্চলৰ সীমাৰ বাহিৰৰ পৰা বিশেষকৈ পূবৰ পৰা 12টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছিল ইণ্ডিপেণ্ডেণ্ট অপেন চ'ৰ্চ ইণ্টেলিজেন্স চমুকৈ OS INT নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা কেইটামান ভিডিঅ' শ্বেয়াৰ কৰিছে যিবোৰ ইৰাণী নাগৰিকে তেওঁলোকৰ মোবাইলত ৰেকৰ্ড কৰা এই ভিডিঅ'বোৰত মিছাইল নিক্ষেপ কৰা দেখা গৈছে ইষ্টাৰ্ণ ইউৰোপীয়ান মিডিয়া নেক্সটাৰ মতে এই মিছাইলসমূহ ইৰাকস্থিত আমেৰিকা দূতাবাসক লক্ষ্য কৰি নিক্ষেপ কৰা হৈছিল অৱশ্যে এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এই মিছাইল আক্ৰমণত কোনো লোক হতাহতি হোৱা নাই পৰৱৰ্তী খবৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি ছৌদি আৰব চৰকাৰৰ এদিনতে 81জনকৈ লোকৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে ছৌদি আৰবে ছৌদি আৰবত শনিবাৰে এদিনতে 81জনকৈ লোকৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয় হত্যা একাধিক জঘন্য অপৰাধ তথা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত 81জনকৈ লোকৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয় ছৌদি আৰবৰ আধুনিক ইতিহাসত এদিনত এইটোৱে হৈছে সৰ্বাধিক মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ অভিলেখ ইয়াৰ পূৰ্বে 1980 চনত মক্কাৰ গ্ৰেণ্ড মছজিদ দখলত অভিযুক্ত 63জনক শিৰচ্ছেদ কৰি মৃত্যুদণ্ড দিয়া হৈছিল ছৌদি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত শনিবাৰে মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ খবৰ জনোৱা হয় নিৰী পুৰুষ মহিলা আৰু শিশুৰ হত্যাকাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধত দোষী সাব্যস্ত মুঠ 81জনকৈ লোকৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয় ইয়াৰ ভিতৰত আল কায়দা আয়াছ আৰু ইয়েমেনৰ হাউথি বিদ্ৰোহীও আছে বাতৰি অনুসৰি মৃত্যুদণ্ড কাৰ্যকৰী কৰা 81জনৰ ভিতৰত 73জনে হৈছে ছৌদি আৰবৰ নাগৰিক বাকী 7জন ইয়েমেন আৰু এজন চিৰিয়ান নাগৰিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ছৌদি আৰবৰ কঠোৰ পদক্ষেপৰ ইংগিত এই ঘটনাই বহন কৰিছে উল্লেখযোগ্য যে 2016 চনত ছৌদি আৰবত একেলগে 47জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছিল সেই বছৰৰ জানুৱাৰীত একেলগে 47জনক ফাঁচি দিয়া হৈছিল 2019 চনতো 37জন ছৌদি আৰবৰ নাগৰিকৰ শিৰচ্ছেদ কৰি মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছিল কিন্তু শনিবাৰে এই ক্ষেত্ৰত দেশখনে গঢ়িলে আন এক নতুন অভিলেখ বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ UGCক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ কলেজ আৰু ইউনিভাৰ্চিটিৰ অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত নতুন নিয়ম অনাৰ দিশে কেন্দ্ৰীয় চৰকাৰ প্ৰয়োজন নহ'ব PhD কলেজ আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক নিয়োগৰ নিয়মত এইবাৰ সংস্কাৰ আনিবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰ সূত্ৰ অনুসৰি শিল্প ক্ষেত্ৰৰ পেছাদাৰী আৰু বিশেষজ্ঞ অধ্যাপক হিচাপে নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে
অৰ্থাৎ PhDৰ উপৰিও নৰেন্দ্ৰ মোদী চৰকাৰে কেৱল পেছাদাৰী অভিজ্ঞতাৰ আধাৰত নিযুক্তি দিয়াৰ কথাও বিবেচনা কৰি আছে। যদি ভাৰতত এই ৰীতি নতুন, ইউৰোপ আৰু আমেৰিকাৰ নামকৰা বিশ্ববিদ্যালয়সমূহত এই ৰীতি অনুসৰি অধ্যাপক নিযুক্ত কৰা হয়, পেছাদাৰী অভিজ্ঞতাৰ আধাৰত অধ্যাপক নিযুক্ত কৰা হয়। ইয়াৰ লাভালাভ হৈছে যে শিক্ষাবিদসকলৰ উপৰিও শিক্ষাৰ্থীসকলে বাস্তৱ পৃথিৱীৰ অভিজ্ঞতাও লাভ কৰে। কেন্দ্ৰীয় চৰকাৰে বিচাৰে যে PhD অধ্যাপক হোৱাৰ চৰ্ত নহ'ব, কাৰণ থিয়ৰী আৰু ব্যৱহাৰিক কামৰ অভিজ্ঞতাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। এই অভিজ্ঞতাৰে সেই অধ্যাপকসকলে শিক্ষাৰ্থীসকলক জনোৱাত সফল হ'ব। কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই কৈছিল যে বিষয়টো সঠিকভাৱে আগুৱাই নিবলৈ UGCয়ে বৰ্তমান চলি থকা নিয়মৰ সংশোধন কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰিব। বৃহস্পতিবাৰে UGCৰ অধ্যক্ষ জগদেশ কুমাৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছিল। প্ৰস্তাৱটো সেই সভাত আলোচনা কৰা হৈছিল। পৰৱৰ্তী খবৰ, নতুনকৈ অহাবোৰে এতিয়া গুৰুত্ব পায় বিজেপি দলত। মই এতিয়া অৱহেলিত, গুৰুত্বহীন। শেহতীয়াকৈ এইদৰে ক্ষোভ প্ৰকাশ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইয়ে। নতুনকৈ অহাবোৰে এতিয়া গুৰুত্ব পায় বিজেপি দলত। মই এতিয়া অৱহেলিত, গুৰুত্বহীন। এইদৰে ক্ষোভ প্ৰকাশ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইয়ে। দুখ তথা ক্ষোভ প্ৰকাশ কৰি কয় যে দলত মই এতিয়া অৱহেলিত, গুৰুত্বহীন ব্যক্তি। বিজেপিৰ ষড়যন্ত্ৰৰ বলি হ'লো মই। নগাঁও জিলাৰ পুৰণি গুদামত এইদৰে দুখ প্ৰকাশ কৰে প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইয়ে। বিজেপিত নতুনকৈ অহা মধ্যবন্ত নেতাকৰ্মীয়ে দলটোক গ্ৰাস কৰি পুৰণি দৰিদ্ৰ কাৰ্যকৰ্তাসকলক দমন কৰাৰ প্ৰয়াস চলিছে বুলি অভিযোগ উত্থাপন কৰে ৰাজেন গোহাঁইয়ে। বৰ্তমান 10 পইচাৰো দাম নথকা পুৰণি কাৰ্যকৰ্তাসকলৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে কেতিয়াবা বিদ্ৰোহ কৰাৰ ইচ্ছা কৰে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইয়ে। পৰৱৰ্তী খবৰ, পুনৰ কভিডৰ উৎপত্তিস্থল চীনদেশলৈ নামি আহিছে ভয়ংকৰ বিপদ। দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰোনাৰ সংক্ৰমণ। চীন চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত কৰোনা পৰিস্থিতি। কভিডে পুনৰ এবাৰ বিপদ মাতি আনিছে ভাইৰাছবিধৰ উৎপত্তিস্থল চীনলৈ। শনিবাৰে দেশখনত 3300 গৰাকীৰো অধিক লোক কভিডত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰা গৈছে। চীনত বিগত 2 বছৰৰ ভিতৰত এইটোৱে হৈছে কভিডত আক্ৰান্তৰ সৰ্বাধিক সংখ্যা। উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চীনে বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ দেশখনৰ চাংঘাইকে ধৰি বিভিন্ন ঠাইত ধাৰাবাহিকভাৱে কভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বিদ্যালয় বন্ধ ৰখাৰ লগতে কেতবোৰ বিশেষ নিষেধাজ্ঞা আৰোপ কৰিছে। ইতিমধ্যে চীনৰ জিলিন আৰু 90 লাখ আৱাসী থকা চাংচুং চহৰত আৰোপ কৰা হৈছে সম্পূৰ্ণ লকডাউন। উল্লেখযোগ্য যে কোভিড প্ৰতিৰোধত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি শনিবাৰে জিলিনৰ মেয়ৰ আৰু চাংচুং স্বাস্থ্য আয়োগৰ মুৰব্বীক তেওঁলোকৰ চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰৰ দিনত ৰাজ্যত ভিখাৰী নোহোৱা হ'ল। এয়া এক ডাঙৰ পৰিৱৰ্তন। কলিয়াবৰত এই মন্তব্য ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ। বিজেপি চৰকাৰৰ দিনত ৰাজ্যত ভিখাৰী নোহোৱা হ'ল। আগতে ভিখাৰীসকলে গাঁৱত ভিক্ষা খুজি ফুৰিছিল, কিন্তু এইখন চৰকাৰৰ দিনত ভিক্ষা খুজি গাঁৱলৈ অহা ভিক্ষাৰী মই দেখা নাই। এইটো আমাৰ ৰাজ্যখনৰ কাৰণে ডাঙৰ কথা। কলিয়াবৰত এক অনুষ্ঠানত এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰীগৰাকীয়ে কয় যে এটকা নিদিয়াকৈ ৰাইজক বিনামূলীয়াকৈ চাউল যোগান ধৰিছে এইখন চৰকাৰে। গতিকে ৰাস্তাই পদূলিয়ে ক'তো ভিক্ষাৰী নাই। এইটো এটা ডাঙৰ পৰিৱৰ্তন। এই পৰিৱৰ্তন এই চৰকাৰৰ দিনত হৈছে। এইদৰে মন্তব্য কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। শনিবাৰে কলিয়াবৰৰ মিছা মিলন সংঘত অনুষ্ঠিত অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি শুভাৰম্ভণি অনুষ্ঠানত এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।